নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম। আজি মই অনুপাতৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। ইয়াত চাব, প্ৰথম কুৱেশ্যনটো কি দিছে? ইয়াত দিছে যদি A:B, তাৰমানে A অনুপাত B সমান 2:3 আৰু B অনুপাত C সমান 5:4 হয়, তেন্তে A অনুপাত B অনুপাত C মান সুধিছে। আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে প্ৰতিটো এক্সামত দেখিয়ে থাকিব। গতিকে ইয়াত কি কৰিব? ইয়াত আমাক কি উলিয়াব দিছে? A:B:C। মই লিখি লৈছোঁ A অনুপাত B অনুপাত C। আমাৰ কি দিয়া আছে? A:B কি দিয়া আছে? 2:3। তাৰমানে এৰ মান কিমান দিয়া আছে? 2 বুলি দিয়া আছে অনুপাত 8, আৰু বিৰ মান কিমান বুলি দিয়া আছে? ইয়াত 3। আৰু ঠিক সেইদৰে ইয়াত B:C কি দিয়া আছে? আমি এইটো ওপৰত লিখিলোঁ। এতিয়া আমি B:C টো, তাৰমানে B অনুপাত C টো আমি তলত লিখিম। বিৰ মান আমাৰ কিমান দিয়া আছে? ইয়াত 5। আমি তলত লিখিম বিৰ মান দিয়া আছে 5 অনুপাত Cৰ মান দিয়া আছে কি? 4। এতিয়া চাওক, ইয়াত ওপৰত C টো খালী আছে আৰু তলত A টো খালী আছে। তাৰমানে আমি ওপৰত কি আমি ইয়াত Cৰ মান এটা দিব লাগিব। Cৰ কাষত কি আছে? আমাৰ 3 আছে ওপৰৰ লাইনত। গতিকে আমি ইয়াত 3টো দি দিম। আৰু ঠিক সেইদৰে তলৰ লাইনত আমাৰ এৰ মানটো খালী আছে। এৰ কাষত কি আছে? আমাৰ 5 আছে। গতিকে আমি ইয়াত তলত এইটোৱে আৰু এবাৰ লিখি দিছোঁ। কাষৰটো আৰু এবাৰ লিখি দিছোঁ। ইয়াতো ওপৰতো কাষৰটো আৰু এবাৰ লিখি দিছোঁ। ইয়াত অনুপাতৰ চিন দুটা দি দিলোঁ। এতিয়া আমি চিন মাৰি দিলোঁ। এতিয়া আমি তলে তলে আমি পূৰণ কৰিম। এতিয়া ইয়াত কি আছে? এৰ মান 5 আৰু 2 আছে। 5 2 গুণ কি হ'ব? 10 অনুপাত 5 3 গুণ 15 অনুপাত 4 3 গুণ কি হ'ব? 12। তাৰমানে আমাৰ এইটোৱে আমাৰ কি হৈ যাব? এনচাৰ হৈ যাব। এইটো আমাৰ কিমান নম্বৰত আছে? 10:15:12। 10:15:12 আমাৰ B নম্বৰত আছে। গতিকে আমাৰ বিটো ৰাইট হৈ যাব। এনেকৈ আপোনালোকে অতি সহজতে এনেকৈ অনুপাতবোৰ উলিয়াব পাৰিব। ইয়াত আপোনালোকক সুধিব পাৰে A:C টোও সুধিব পাৰে। তেতিয়া আপোনালোকে কি কৰিব? A আৰু Cৰ মানটো দি দিলে হ'ল। গতিকে এনেকৈ কৰিব। এইবাৰ নেক্সট কুৱেশ্যনটো চাব কি দিছে। এবাৰ নেক্সটটো কি দিছে চাওক। ইয়াতো আমাৰ যদি তাৰমানে A:B 3:4 আৰু B:C 2:5 হয়, তেন্তে A:B:Cৰ মান সুধিছে। এইবাৰ আমাক কি সুধিছে? A:B:Cৰ মান। আমি কি কৰিল? A:B:C টো লিখি ল'লোঁ। A অনুপাত B অনুপাত C। এতিয়া আমাক A অনুপাত Bৰ মান কিমান বুলি দিয়া আছে? 3:4। আগৰবাৰৰ নিচিনাকৈ আমি এইবাৰো লিখি ল'ম। ইয়াত কি দিয়া আছে? 3:4। ঠিক সেইদৰে B:Cৰ মান কিমান দিয়া আছে? 2:5। তাৰমানে আমি বিৰ মান কিমান দিয়া আছে? 2। এইটো তলত লিখিম আমি। আৰু Cৰ মান কিমান দিয়া আছে? 5। এতিয়া আগৰবাৰৰ নিচিনাকৈ ওপৰৰ লাইনত কি আছে? Cৰ মানটো খালী হৈ আছে। ইয়াতো আমাৰ এৰ মানটো খালী হৈ আছে। ইয়াত আমাৰ Cৰ কাষত কি সংখ্যা আছে? আমাৰ ওপৰৰ লাইনত ইয়াত অনুপাতৰ চিন দুটা দিলোঁ। Cৰ কাষত আছে আমাৰ 4। তাৰমানে আমি ইয়াত কি দিম? 4টো দি দিম। ঠিক সেইদৰে ইয়াত এৰ মানৰ কাষত কি আছে? 2 আছে। আমি ইয়াত 2টো দি দিম। দি আমি কি কৰিম? এবাৰ তলে তলে পূৰণ কৰি যাম। ইয়াত চাওক, 3 2 গুণ কি হ'ব? 6 অনুপাত 4 2 গুণ কি হ'ব? 8 অনুপাত 5 4 গুণ 20। এতিয়া চাওক, ওপৰত আমাৰ এইকেইটা অপশ্যন আছে নেকি? আমাৰ এইটো অপশ্যন ক'ৰবাত আছে নেকি? চাই লওক। ইয়াত আছে 6:7, কিন্তু আমাৰ ওলোৱা নাই। এতিয়া চাওক, এই তিনিটা সংখ্যা 6 8 আৰু 20 এইকেইটাক আমাৰ তাৰমানে গোটেইকেইটা হৰণ যোৱা কিবা সংখ্যা আছে নেকি? এতিয়া চাওক, আমাৰ 2 দি গোটেইকেইটা হৰণ কৰিব পাৰোঁ। এতিয়া আমি 2 দি যদি 6টো হৰণ কৰোঁ কিমান বাৰ যাব? 3 বাৰ। অনুপাত 8টোক যদি হৰণ কৰোঁ কিমান বাৰ যাব? 4। আৰু 20টোক হৰণ কৰিলে 10। তাৰমানে আমাৰ কি হৈ যাব? এইটো আমাৰ এনচাৰ হৈ যাব। এতিয়া আমি এনচাৰটো কি পালোঁ? 3:4:10। ইয়াত D নম্বৰত আছে 3:4:10। তাৰমানে আমাৰ D নম্বৰটো ৰাইট হৈ যাব। এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে সকলো ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত পাই থাকিব। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন পাই থাকিবলৈ আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এতিয়া নেক্সটটো কি দিছে চাব।
ইয়াত কি দিছে যদি a/b equal to 4:5 আৰু b/c 7:8 হয় তেন্তে এইবাৰ a/টো কি দিছে a/c এতিয়া চাওক a/c সুধিলেও আপোনালোকে কি কৰিব a b c ৰ মানটো আগৰ নিচিনাকৈ বহুৱাই ল'ব a অনুপাত b অনুপাত c তাৰমানে a b c টো উলিয়াই ল'ব তাৰপৰা আপোনালোকে a আৰু c ৰ মানটো লিখি দিলে হৈ গ'ল এতিয়া যদি আমি ইয়াত a b c টো উলিয়াও কি হ'ব a/b কি দিয়া আছে 4:5 তাৰমানে a ৰ মান কি বুলি দিয়া আছে 4 অনুপাত b ৰ মান কিমান দিয়া আছে 5 ঠিক এইদৰে পিছৰটো কি দিয়া আছে b/c ৰ মান 7:8 আমি এইটো তলত লিখি ল'ম b ৰ মান কিমান দিয়া আছে 7 5 ৰ তলত লিখিলোঁ অনুপাত c ৰ মান কিমান দিয়া আছে 8 ইয়াত c ৰ ঠাইত আমি 8 লিখি দিলোঁ এতিয়া চাওক ওপৰৰ লাইনত আমাৰ c টো খালী আছে তলৰ লাইনত a টো খালী আছে গতিকে আমি ইয়াত ওপৰৰ লাইনত c টোৰ কাষত কি আছে 5 আছে আমি 5 টো দি দিলোঁ ঠিক সেইদৰে ইয়াত a ৰ মানৰ a ৰ ঠাইৰ কাষত কি আছে 7 আছে গতিকে আমি ইয়াত 7 টো দি দিলোঁ এতিয়া কি কৰিম আমি আগৰবাৰৰ নিচিনাকৈ তলে তলে পূৰণ কৰি যাম 7 গুণ কি 28 অনুপাত আৰু b ৰ মান 7 5 গুণ কি হ'ব 35 অনুপাত c ৰ মান কিমান হ'ব 8 5 গুণ 40 এতিয়া আমি a অনুপাত c ৰ মান কিমান পালোঁ 28 অনুপাত 40 কিন্তু আমাৰ অপশ্যনত এইটো নাই গতিকে আমি এইবাৰো চাম ইয়াক দুটা কি এনেকুৱা সংখ্যা আছে যাতে দুটা হৰণ যায় এতিয়া চাওক যদি আমি 4ৰে হৰণ কৰোঁ 4ৰে 28ক যাব আৰু 40ক যাব গতিকে যদি আমি 28ক 4ৰে হৰণ কৰি কিমান বাৰ যাব 7 বাৰ 7 4 গুণ 28 ঠিক সেইদৰে ইয়াক কিমান বাৰ যাব 10 বাৰ 10 4 গুণ 40 তাৰমানে আমাৰ এইটো কি হৈ যাব ৰাইট হৈ যাব 7:10 ইয়াত আমাৰ কোন নম্বৰত আছে c নম্বৰত আছে গতিকে আমাৰ এইটো ৰাইট হৈ যাব 7:10 এতিয়া নেক্সটটো চাব ইয়াত চাওক ইয়াত কি দিছে যদি a অনুপাত b সমান 1:2 হয় b অনুপাত c সমান 3:4 আৰু c অনুপাত d সমান 5:6 হয় তেন্তে এইবাৰ কি সুধিছে a অনুপাত b অনুপাত c অনুপাত d এইবাৰ কি আহিল d টো আহি গ'ল আমাৰ এইবাৰ আমি আগৰবাৰৰ নিচিনাকৈ আমি লিখি ল'ম a অনুপাত b অনুপাত c অনুপাত d এইবাৰ d টো আছে গতিকে আমি এইবাৰ d টো লিখি ল'ম এতিয়া চাওক a অনুপাত b কি দিয়া আছে আমি কেৱল তলে তলে আগৰবাৰৰ নিচিনাকৈ লিখি যাম 1:2 তাৰমানে আমাৰ a/b কি দিয়া আছে 1:2 b/c কি দিয়া আছে b আৰু c 3:4 আমি তলৰ লাইনত লিখিম 3:4 ঠিক সেইদৰে c/d কি দিয়া আছে 5:6 এইবাৰ আৰু তলত লিখি যাম আমি 3 c/d c আৰু d তাৰমানে আমাৰ c ৰ মান কিমান দিয়া আছে 5 আৰু অনুপাত d ৰ মান দিয়া আছে 6 এতিয়া চাওক ওপৰৰ লাইনত কি কি খালী আছে আমাৰ ওপৰৰ লাইনত আমাৰ c টো খালী আছে d টো খালী আছে ঠিক সেইদৰে তলৰ লাইনত কি খালী আছে আমাৰ d টো আৰু a টো আৰু 3 নম্বৰ লাইনত আমাৰ কি খালী আছে a টো খালী আছে b টো খালী আছে এতিয়া চাওক c আৰু d ৰ কাষত আমাৰ কি সংখ্যা আছে 2 টো আছে 2টোৰ কাষত আমাৰ c আৰু d আছে গতিকে আমি 2টো 2 বাৰ লিখি দিম তাৰমানে কাষত যিটো সংখ্যা থাকে আমি সেইটোৱে লিখি দিম ঠিক সেইদৰে ইয়াত ছেকেণ্ড লাইনত আমাৰ d টোৰ কাষত কি আছে 4 আছে 4টো লিখিলোঁ আৰু ঠিক সেইদৰে a টোৰ কাষত কি আছে ছেকেণ্ড লাইনত 3 আছে আমি 3টো লিখিলোঁ 3 নম্বৰ লাইনত আমাৰ a আৰু b ৰ কাষত কি আছে 5 আছে 3 নম্বৰ লাইনত গতিকে আমি ইয়াত 5টো লিখিলোঁ ইয়াতো 5টো লিখি দিম তাৰমানে কাষত যিটো সংখ্যা থাকে আমি লিখি দিম আৰু অনুপাতকেইটা আমি দি দিলোঁ এতিয়া আমি চিন মাৰি দিলোঁ ঠিক আগৰবাৰৰ নিচিনাকৈ আমি এইবাৰ কি কৰিম তলে তলে পূৰণ কৰি যাম 5 3 গুণ কি 15 15 1 গুণ 15 ঠিক সেইদৰে 2 3 গুণ কি 6 6 5 গুণ 30 আৰু এইবাৰ 4 2 গুণ 8 8 5 গুণ 40 আৰু এইটো কৰিলে হ'ব 4 2 গুণ 8 8 6 গুণ 48 এইকেইটাক আমাৰ কিবা আকে সংখ্যাৰে হৰণ যাব নেকি গোটেইকেইটাক আকে সংখ্যাৰে হৰণ নাযায় ইয়াক 3ৰে যাব ইয়াক
যাব, ইয়াক নাযায়, গতিকে আমাৰ এইটো আমাৰ ৰাইট হৈ যাব। ইয়াত আমাৰ কোন নম্বৰত আছে 15:30:40:48 এইটো আমাৰ এ নম্বৰত আছে, গতিকে আমাৰ এই নম্বৰটো ৰাইট হৈ যাব। ঠিক সেইদৰে এইবাৰ আমাৰ নেক্সট কুৱেশ্যনটো চাওঁ। এইবাৰ নেক্সটটো কি দিছে, A:B = 2:3, B:C 2:5, C:D 4:7 হয়, তেন্তে এইবাৰ কি সুধিছে A:D। এইবাৰ আমাক গোটেইকেইটা সোধা নাই, কিন্তু আমি কি কৰিব লাগিব, আগৰবাৰৰ নিচিনাকৈ আমি গোটেইকেইটা উলিয়াব লাগিব। তাৰমানে আমাৰ কি হ'ব, এইবাৰ A:B:C:D আমি গোটেইকেইটা লিখি ল'লোঁ। ঠিক আগৰবাৰৰ নিচিনাকৈ আমি কি কৰিম, ইয়াত আমাৰ কি আছে A:B কি দিছে 2:3, তাৰমানে A:B 2:3। ঠিক সেইদৰে B:C কি দিয়া আছে 2:5, 2:5। C:D কি দিয়া আছে 4:7, 4:7। ঠিক আগৰবাৰৰ নিচিনাকৈ আমি ইয়াত কি খালী আছে C,D, ছেকেণ্ড লাইনত আমাৰ খালী আছে D আৰু A, আৰু থাৰ্ড লাইনত আমাৰ খালী আছে A আৰু B। আমাৰ চিৰ কাষত কি আছে 3 আছে, ডিৰ কাষতো আমাৰ কি থাকিল 3 থাকিল, গতিকে আমি 3টো লিখিলোঁ। 2 নম্বৰ লাইনত আমাৰ ডিৰ কাষত কি আছে 5 আছে, আৰু এৰ কাষত থাকিব আমাৰ 2, আৰু 3 নম্বৰ লাইনত আমাৰ এৰ কাষত কি থাকিব, এ আৰু বিৰ কাষত 4 থাকিব, গতিকে আমি 4টো লিখি দিলোঁ আৰু অনুপাত কেইটা দি দিলোঁ। ইয়াত অনুপাত কেইটা দি দিলোঁ, দি পেলাই আমি কি কৰিম, এইবাৰ আগৰবাৰৰ নিচিনাকৈ আমি তলে তলে পূৰণ কৰি যাম। ইয়াত যদি আমি পূৰণ কৰোঁ 2 2 গুণ 4, 4 4 গুণ 16 অনুপাত। এইবাৰ কি হ'ব 3 2 গুণ 6, 6 4 গুণ 24 অনুপাত। 5 3 গুণ 15, 15 4 গুণ 60 অনুপাত। 5 3 গুণ 15, 15 7 গুণ কি হ'ব আমাৰ 105। তাৰমানে আমি এৰ মান কিমান পালোঁ, এ অনুপাত ডিৰ মান কিমান পালোঁ, এৰ মান আমি কিমান পালোঁ 16, আৰু ডিৰ মান কিমান পালোঁ 105। এই দুটাক আমাৰ কিবা কমন সংখ্যাৰে হৰণ যাব নেকি, এই দুটাক আমাৰ কোনো ধৰণৰ কমন সংখ্যাৰে হৰণ নাযায়, গতিকে আমাৰ কি হ'ব এইটো 16:105, এইটো আমাৰ এনচাৰ হৈ যাব, গতিকে আমাৰ চি নম্বৰটো ৰাইট হৈ যাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'বোৰত আপোনালোকে কমেণ্ট কৰি দিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল, আৰু যদি চেনেল